ভোগালীক লৈ ইতিমধ্যে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত আৰু পিছ পৰি ৰোৱা নাই বজালী জিলাতো। আৰু এই বজালী জিলাৰ মই উপস্থিত আছোঁ হাওৰা গাঁৱত, আৰু হাওৰা গাঁৱৰ এক ব্যতিক্ৰম দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া হাওৰা গাঁৱৰ যি নামঘৰ আছে, নামঘৰ প্ৰাংগণত এনেকৈ শাৰী শাৰীকৈ ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। হাওৰা গাঁৱৰ যিসকল ব্যক্তি আছে, যুৱক আছে, তেওঁলোকে সকলোৱে মিলি এনেধৰণে এটি দুটি নহয় প্ৰায় 20টিকৈ ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। আৰু ভেলাঘৰৰ লগতে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে গোহালি ঘৰ, তেনেকৈ ভঁৰাল ঘৰ, আৰু এখন হেলিকপ্টাৰ এখনৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু ভোগালীক লৈ যি ইতিমধ্যে প্ৰস্তুতি, সেয়া হাওৰা গাঁওবাসীয়ে ইতিমধ্যে এনেদৰে ভেলাঘৰ নিৰ্মাণৰ লগতে যি ভোগালীৰ পৰম্পৰা সকলোবিলাক তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু এই হাওৰা গাঁৱৰ কিছু স্থানীয় ব্যক্তি আছে, মই তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। দাদা, যি আচলতে পৰম্পৰা দেখা গৈছে আপোনালোকৰ প্ৰতি বছৰে এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰা হয়, কি ক'ব? হয়, আমি এইটো অতীতৰে পৰা কৰি আহিছোঁ আৰু কৰি থাকিম, কাৰণ আমি দেখিছোঁ আমাৰ নামনি অসমত এইটো প্ৰায় বিলুপ্তি হোৱাৰ নিচিনাই হৈছে। সেয়ে আমি গাঁওবাসী ৰাইজে প্ৰতি বছৰে আমি এমাহ আগৰ পৰাই আমি এটা সিদ্ধান্ত লওঁ যে আমি মেজি সাজিব লাগিব, আমি নতুন প্ৰজন্মক এইটো শিকাব লাগিব। সেই উদ্দেশ্যেৰে আমি আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়ি গৈ থাকিম। আৰু কিমানটা ভেলাঘৰ নিৰ্মাণ কৰিব? এতিয়ালৈকে আমাৰ 20টাতকৈ অধিক সম্পূৰ্ণ হৈছে। প্ৰায় আৰু আমি 8-10টাৰ কথা ভাবি আছোঁ। আমাৰ এখন হেলিকপ্টাৰৰ কাম চলি আছে, ঘৰ এটা সম্পূৰ্ণ হৈছে আৰু 3টা ঘৰৰ কাম বাকী আছে, গোহালি ঘৰ, ভঁৰাল ঘৰ আৰু ঢেঁকীশাল। এই যি ভোগালীৰ আচলতে যি প্ৰস্তুতি আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰিছে, আৰু ইয়াৰ পিছত কেনেধৰণে ভোজ ভাত খাব উৰুকাৰ নিশা, আৰু গাঁৱৰ পৰিৱেশ কেনেকুৱা, পিঠা পনা কেনেকৈ? হয়, নিশ্চয়কৈ এইটো যিটো মানে উৰুকাৰ নিশা, সেইটো আমি আটাই লগ হৈ পেলাই ইয়াতে উৰুকা পালন কৰিম। মাছ মঙহ সকলোবিলাক আনি পেলাই ইয়াতে আটাই লগ হৈ আমি গাঁৱৰ ডেকা বুঢ়া, আইতা, বৌ, খুৰী সকলোৱে লগ হৈ পেলাই ইয়াতে আমি ভোজ ভাত খাম। তাৰপিছত আমাৰ পিছদিনাখন আমাৰ মেজি জ্বলোৱা ব্যৱস্থা আছে। আটাই লগ হৈ ইয়াতে আমাৰ প্ৰসাদ আগবঢ়াই কিনে আমি মেজিত জুই দিম, অগ্নিক পূজা কৰিম। আৰু 2 তাৰিখে আমাৰ আটাই লগ হৈ পেলাই আমাৰ এটা প্ৰীতি ভোজনৰ ব্যৱস্থা ৰখা হৈছে। হয়, এয়া আচলতে হাওৰা গাঁৱৰ যি নামঘৰ প্ৰাংগণ, আৰু ইয়াত এনেদৰে তেওঁলোকে ভোগালীৰ কাৰণে যি আচলতে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে। আৰু কেৱল এই গাঁওখনৰ কেৱল পুৰুষসকলেই নহয়, ডেকা বুঢ়া বুঢ়ী যিবিলাক মহিলা আছে, সকলোৱে আচলতে এই ভোগালীত তেওঁলোকে আনন্দৰে ভাগ লয়। আৰু এয়া হ'ল বজালীৰ হাওৰা গাঁও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।